নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে চাব পাৰে পাছফালে মানে এইফালে মোৰ ঘৰৰ একদম কাষতে মানে এইটো এটা পুখুৰী খনাইছোঁ, ডাঙৰ পুখুৰী 1 বিঘা মানৰ হ'ব যিমানখিনি পাৰোঁ আৰু। তো এইটো পুখুৰী খনাইছোঁ মানে ইয়াত আচলতে মাছ পুহিম মানে মাছ চাব পাৰে আপোনালোকে। এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই, আধা আছে। এইফালে পাৰটো মাৰিব আছে, সেইফালে অকণমান পাৰটো বাকী আছে দেখিছে। বাকী সেই ছাইডৰখিনি ধুনীয়াকৈ হৈ গৈছে, বেছি সময় নাই। আৰু ভাবিছোঁ এইটো পাৰটো অকণমান বহাই দিম, যিহেতু এইফালে ঘৰটো বনি আছে, ইয়াত কনষ্ট্ৰাকশ্যন হৈ আছে। ঘৰটো এইফালে এইখিনি কণ্টিনিউ চোতালখন এইডোখৰলৈকে পাবহি। আৰু এই ওখৰ ঢাপ যেতিয়া থাকিব ইয়াতে নাৰিকল গছ ৰুই দিম মানে। চাইডে চাইডে নাৰিকল গছ থাকিব, মাজত মাছ থাকিব আৰু মাজত হাঁহ পুহিব পৰাকৈ ধুনীয়াকৈ এটা মানে ঘৰ থাকিব। তাতে হাঁহ কুকুৰা এইবিলাক ভিতৰত থ'ব পৰা যাব, হাঁহ থ'ব পৰা যাব, কুকুৰাটো প্ৰায় পানীৰ কাৰণে নোৱাৰে। তো এতিয়া কথা হ'ল কি, এনেকুৱা ধৰণৰ পুখুৰীৰ কাৰণে বোলে মীন বিভাগৰ পৰা বহুত কিবা কিবি দি আছে আঁচনি, কিন্তু মই দুবাৰ গ'লোঁ আজিলৈকে আঁচনি কিন্তু তেনেকৈ নাপালোঁ। মানে তাৰ সমস্যাটো কি জানেনে, সেই আঁচনিখন ল'বৰ কাৰণে বহুত কিবা কিবি নিয়ম। আপোনালোকৰ ম্যাদী পতা হ'ব লাগিব, মাটি ম্যাদী পতা নহ'লে মানে তাত পুখুৰী খান্দিলে আপোনালোকক লোন আমাৰ মীন বিভাগৰ পৰা একো আঁচনি নিদিয়ে মানে পুহিবৰ কাৰণে। তো এটা ম্যাদী পতা ইমান ডাঙৰ মাটি 2 বিঘা 3 বিঘা 4 বিঘা 5 বিঘা মানে কাৰোবাৰ নাথাকিবও পাৰে। তো যিবিলাকৰ নাথাকে মীন বিভাগৰ মানুহে সেইবিলাকক মানে নিদিয়ে আপোনাৰ লোন। তো গতিকে সেইটো মাছৰ বিজনেছ কৰিব নোৱাৰিব। আৰু যদি ইমান ডাঙৰ মাটি থাকিলেহেঁতেন বেলেগ কিবা কামো কৰিব পাৰিলেহেঁতেন, সেইটো কাৰণে নোৱাৰে। এই তুমি আহা। তো আমাৰ এই পোৱালি দেখিছে একদম ধুনীয়াকৈ ওপৰ উঠি লৈছে। ধৰা নতুনকৈ খুন্দি থকা পুখুৰীটোত পৰিবা দেই, আহি যোৱা। তো এইটো হ'ল ইয়াত প্লেনিং বিভিন্ন ধৰণৰ মাছৰ কাৰণে কৰিছোঁ। তো যিসকলে মাছৰ বিষয়ে মীন পালন কৰি আছে তেখেতলোকৰ অভিজ্ঞতা যদি কিবা আছে জনাব, কেনেকুৱা ধৰণৰ মাছ পুহিলে ভাল হ'ব এনেকুৱা ঠাইত। পাৰটো ওখকৈ বনাইছোঁ বাৰু, সেইফালে মই অকণমান জুম কৰি দেখাইছোঁ। পাৰটো ওখই আছে, ওচৰত দেখাই দিছোঁ, ওখকৈ আছে। এইফালেও পাৰটো ওখকৈ দিয়া হৈছে। তো আল্টিমেটলি চাবলৈ গ'লে সেই যে সুবিধাকণ আমি নাপাওঁ মীন বিভাগৰ পৰা কিবাৰ পৰা। দুবাৰ গ'লোঁ মই কিন্তু নাপালোঁ, কাৰণ এইডোখৰ মানে একেবাৰে ম্যাদী পতা মাটি নহয়। তো ম্যাদী পতা ইমান ডাঙৰ মাটি থাকিলে ওখ মাটি বাম মাটিটো আমি পুখুৰী খান্দিব নোৱাৰোঁ, কাৰণ আজিকালি দেখিছে মাটি কমি আছে, ঘৰ বনাব কাৰণেও লাগে কিবা কিবি কাৰণে। তো গতিকে যিখিনি থাকে, যিখিনি আমি খেতি বাতি নহয় প্ৰায় ইয়াত মানে বান্দৰৰ পৰা খেতি বাতি কৰিব নোৱাৰোঁ, সেইকাৰণে এই খেতি বাতি যিখিনি কৰিব নোৱাৰা ঠাই আৰু দ ঠাই সেইখিনিহে পুখুৰী খান্দিবলৈ চেষ্টা কৰিছোঁ, যাতে ইয়াৰ পৰা সেই ইউজ নোহোৱা মাটিডোখৰৰ পৰা কিবা এটা ইনকম কৰিব পাৰোঁ। আল্টিমেটলি যে যিসকলৰ অভিজ্ঞতা আছে মীন পালনৰ বিষয়ে জনাব। আমি যিহেতু নতুনকৈ এই বিজনেছ কৰিবলৈ গৈ আছোঁ, মাছৰ পালনৰ বিষয়ে ইমান বেছি নাজানো, কিন্তু অকণমান শিক্ষা ল'ম, শিকিম। আপোনাৰ যিসকলে ভিডিঅ'টো চাই আছে মোৰ ফলোৱাৰ্ছ, যিসকলে জানে মাছৰ মীন পালনৰ বিষয়ে অকণমান কমেণ্ট কৰি জনাব, কেনেকুৱা ধৰণৰ মাছ আজিকালি বজাৰত বেছি ভালদৰে চলি আছে।